আৰু ইলন মাস্কে সদায় সংবাদ শিৰোনাম দখল কৰি আহিছে মাৰ্কিন প্ৰশাসনত অন্তৰ্ভুক্ত হোৱাৰ পৰা আৰম্ভ কৰি সুনিতা উইলিয়ামছৰ শেহতীয়াকৈ উভতনি যাত্ৰালৈ সদায় সংবাদ শিৰোনামত থাকে ইলন মাস্কৰ নাম মাৰ্কিন প্ৰশাসনত লোৱা বহু সিদ্ধান্ত মাৰ্কিন প্ৰশাসনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি চৰ্চিত ইলন মাস্ক আৰু সেই ইলন মাস্ক যিগৰাকী ইলন মাস্কৰ সৈতে শেহতীয়াকৈ আমেৰিকা ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয় তথ্য প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি এআই বিভিন্ন বিষয়ত আলোচনাত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ইলন মাস্কৰ সৈতে আৰু সেই ইলন মাস্কে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে হয় কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মোদী চৰকাৰৰ বিৰুদ্ধে ইলন মাস্কৰ গোচৰে এই মুহূৰ্তত সংবাদ শিৰোনাম দখল কৰিছে বিশ্বজুৰি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এনেকৈ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো আপোনালোকৰ সন্মুখলৈ য'ত ইলন মাস্কৰ মালিকানাধীন সোশ্যাল মিডিয়া সংস্থা এক্স কৰ্প আৰু এক্স কৰ্প এই সংস্থাটোৱে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে কেন্দ্ৰীয় চৰকাৰ মোদী চৰকাৰৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে ইলন মাস্ক মালিকানাধীন এক্স কৰ্প প্ৰতিষ্ঠানটোৱে হয় কি কথাত ক্ষুণ্ণ হ'ল ইলন মাস্ক মালিকানাধীন এক্স কৰ্প যাৰ বাবে মোদী চৰকাৰৰ বিৰুদ্ধে বা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া হ'ল ইলন মাস্ক কেইবাটাও এই মুহূৰ্তত গুৰুত্বপূৰ্ণ কথা আছে এই সমগ্ৰ বিষয়টোত তাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি আইনৰ এটা নিৰ্দিষ্ট ধাৰাক লৈ কেন্দ্ৰীয় চৰকাৰে যি ব্যাখ্যা আগবঢ়াইছে সেই ব্যাখ্যাত আপত্তি আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰৰ সেই ব্যাখ্যাক বা কেন্দ্ৰীয় চৰকাৰৰ এই তথ্য প্ৰযুক্তি আইনখনৰ সেই ধাৰাটোৰ ব্যাখ্যাৰ বিৰোধিতা কৰিছে সেই ব্যাখ্যাটোক লৈ আপত্তি দৰ্শাইছে এক্সে উল্লেখযোগ্য যে তথ্য প্ৰযুক্তি আইনৰ ৭৯(৩)(b) ধাৰাটোৰ জৰিয়তে ভাৰত চৰকাৰে অনলাইনৰ বিষয়বস্তুৰ ওপৰত অবৈধভাৱে নিয়ন্ত্ৰণ কৰিব বিচাৰিছে একপক্ষীয়ভাৱে সেন্সৰশ্বিপৰ ব্যৱস্থা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ইলন মাস্ক মালিকানাধীন এক্স কৰ্প নামৰ প্ৰতিষ্ঠানটোৱে লগতে এক্স কৰ্পৰ মতে ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ সেই যেটো ধাৰা ৭৯(৩)(b) ধাৰা তথ্য প্ৰযুক্তি আইনৰ ৭৯(৩)(b) ধাৰাই অনিয়মীয়া সেন্সৰশ্বিপৰ ব্যৱস্থা কৰিছে অবৈধ আৰু অনিয়মীয়া সেন্সৰশ্বিপৰ ব্যৱস্থা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় কেন্দ্ৰীয় চৰকাৰৰ এই ধাৰাটোৱে মানি লোৱা নাই বুলি যুক্তি দৰ্শাইছে কি বিষয় সেয়াও এই মুহূৰ্তত মই জনাম লগতে যি অভিযোগ আনিছে যে এই ধাৰাৰ জৰিয়তে অবৈধ আৰু অনিয়মীয়া সেন্সৰশ্বিপৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু যাৰ জৰিয়তে কন্টেন্ট ব্লগ হৈছে এক্সৰ ইন্টাৰনেট কন্টেন্ট ব্লগ হৈছে আৰু কন্টেন্ট ব্লগ কৰাৰ ফলত এক্স কৰ্প প্লেটফৰ্মৰ কাম কাজত ইয়াৰ প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰিছে সেই আবেদনখনত কৰ্ণাটক উচ্চ ন্যায়ালয়ত জনোৱা সেই আবেদনখনত কন্টেন্ট ব্লগ কৰাৰ ফলত এক্স প্লেটফৰ্মত তাৰ প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰা হৈছে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি আইনৰ ধাৰা অনুসৰি যিকোনো পৰিস্থিতিত ইন্টাৰনেট কন্টেন্ট ব্লগ কৰাৰ অধিকাৰ চৰকাৰৰ আছে চৰকাৰৰ যিখন আইন সেই ধাৰা অনুসৰি চৰকাৰৰ পক্ষত কেন্দ্ৰীয় চৰকাৰৰ পক্ষত এই কথা কোৱা হৈছে যে ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ ধাৰা অনুসৰি যিকোনো পৰিস্থিতিতে ইন্টাৰনেট কন্টেন্ট ব্লগ কৰাৰ অধিকাৰ চৰকাৰৰ আছে এক্স কৰ্পে অভিযোগ লগতে উল্লেখ কৰিছে যিখন আবেদন জনাইছে কৰ্ণাটক উচ্চ ন্যায়ালয়ত সেই আবেদন বা সেই অভিযোগত লগতে উল্লেখ কৰিছে যে যিকোনো বিষয়বস্তু এটা অপসাৰণ কৰা বা যিকোনো কন্টেন্ট এটা ব্লগ কৰাৰ ক্ষেত্ৰত লিখিতভাৱে জনাব লাগিব কোনো এটা কন্টেন্ট বা কোনো এটা বিষয়বস্তু ব্লগ কৰাৰ ক্ষেত্ৰত বা অপসাৰণ কৰাৰ পূৰ্বে লিখিতভাৱে জনাব লাগিব লগতে কাৰণ জনাব লাগিব কি কাৰণত ইয়াক ব্লগ কৰা হ'ল বা অপসাৰণ কৰা হ'ল আৰু এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে শুনানিৰ ব্যৱস্থা কৰিব লাগে বুলিও যুক্তি আগবঢ়াইছে ইলন মাস্ক মালিকানাধীন এক্স কৰ্পে যে যিকোনো বিষয়বস্তু এটা ইন্টাৰনেটৰ কন্টেন্ট ব্লক কৰাৰ ক্ষেত্ৰত বা অপসাৰণ কৰাৰ ক্ষেত্ৰত
ইয়াৰ পূৰ্বে লিখিতভাৱে জনাব লাগিব আৰু শুনানিৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে শুনানি হ'ব লাগিব এয়া যুক্তি দৰ্শাইছে কিন্তু মাস্কৰ নেতৃত্বাধীন বা মালিকানাধীন এক্সে প্ৰকাশ কৰিছে যে ভাৰত চৰকাৰে এই নিয়ম কোনোপধ্যেই মানি চলা নাই ইণ্টাৰনেট কণ্টেণ্ট ব্লক কৰাৰ ক্ষেত্ৰত ইণ্টাৰনেট কণ্টেণ্ট ব্লক কৰাৰ ক্ষেত্ৰত সেই নীতি ভাৰত চৰকাৰে বা এই আইনখনৰ সেই বিশেষ ধাৰাটো ৭৯(৩)বি ধাৰাটোৱে মানি চলা নাই বুলি অভিযোগ উত্থাপন কৰিছে আৰু যাক লৈ এতিয়া ভাৰত চৰকাৰ আৰু ইলন মাস্ক মালিকানাধীন এক্সৰ মাজত সংঘাত এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অভিযোগত উল্লেখ কৰিছে যে মাস্কৰ প্ৰতিষ্ঠানটোৱে এই সমূহ নিয়ম মানি চলা নাই এক্সত ইণ্টাৰনেট কণ্টেণ্ট ব্লক কৰাক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে এনেদৰে এতিয়া সংঘাত তুংগত উঠা পৰিলক্ষিত হৈছে আৰু এই সংঘাতে এতিয়া আদালতৰ মজিয়া পাইছেগৈ আদালতৰ মেৰপেচত এতিয়া এই সংঘাত সোমাই পৰা পৰিলক্ষিত হৈছে কৰ্ণাটক উচ্চ ন্যায়ালয়ত ৰুজু কৰা গোচৰটোত আবেদনত এক্স কৰ্পে ভাৰতৰ আইনখনৰ অৰ্থাৎ যিটো ধাৰাৰ কথা কোৱা হৈছে ৭৯(বি)(৩) ধাৰা ৭৯(৩)(বি) ধাৰা সেই ৭৯(৩)(বি) ধাৰাৰ ভুল ব্যাখ্যা আগবঢ়াইছে বুলি উল্লেখ কৰিছে উল্লেখযোগ্য যে ২০২২ চনৰ কথা ২০২২ চনত কেন্দ্ৰীয় চৰকাৰে এক্সৰ পৰা কণ্টেণ্ট অপসাৰণ কৰিবলৈ নিৰ্দেশ দিছিল এক্স কৰ্পক কিছু আপত্তিজনক কণ্টেণ্ট অপসাৰণ কৰাৰ বাবে নিৰ্দেশ দিছিল ২০২২ চনতে কেন্দ্ৰীয় চৰকাৰে এক্স কৰ্পক আৰু শেহতীয়াকৈ এক্সৰ সৈতে সংযুক্ত AI chatbot গ্ৰকত হিন্দী ভাষাত অশ্ৰাব্য তথা আপত্তিজনক শব্দ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ চোকা দৃষ্টিৰ কবলত পৰিছে ইফালে এলন মাস্কৰ গ্ৰক chatbot গ্ৰকো কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰা পৰিলক্ষিত হৈছে অৰ্থাৎ সংঘাত দুটা ফালৰ পৰা এতিয়া বৃদ্ধি পাইছে এফালে ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ ৭৯(৩)(বি) ধাৰাক লৈ আপত্তি দৰ্শাই কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ইলন মাস্ক মালিকানাধীন এক্স কৰ্প আৰু একে সময়তে ইলন মাস্কৰ সৈতে সংযুক্ত যি AI chatbot গ্ৰক সেই গ্ৰকত হিন্দী ভাষাত অশ্ৰাব্য আৰু আপত্তিজনক শব্দ ব্যৱহাৰ কৰাৰ বাবে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰিছে ইলন মাস্কৰ AI মডেল গ্ৰক ইলন মাস্কৰ AI মডেল অৰ্থাৎ chatbot গ্ৰক এতিয়া ভাৰত চৰকাৰৰো কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰোষত পৰা পৰিলক্ষিত হৈছে গতিকে দুইটা দিশৰ পৰা এতিয়া সংঘাত তুংগত উঠা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে এক্স কৰ্তৃপক্ষৰ সৈতে বিষয়টো বৰ্তমান পৰীক্ষা কৰি আছে কেন্দ্ৰই chatbotৰ বিতৰ্কৰ বিষয়টো বৰ্তমান পৰীক্ষা কৰি আছে এক্স কৰ্পৰ সৈতে কেন্দ্ৰীয় চৰকাৰে লগতে ২০২৩ চনত এলন মাস্কে কৃত্ৰিম বুদ্ধিমত্তা সংস্থা XAI অধীনত গ্ৰক নামৰ সেই chatbotটো আৰম্ভ কৰিছিল ২০২৩ চনত এলন মাস্কৰ বুদ্ধিমত্তা যিটো সংস্থা XAI য'ত যিটো মডেল chatbot মডেল গ্ৰক সেই গ্ৰক মুকলি কৰিছিল আৰু সেই গ্ৰকৰ পৰাই এটা পোষ্ট ভাইৰেল হৈছিল এগৰাকী ব্যৱহাৰকাৰীৰ এজন ইউজাৰৰ এটা পোষ্ট ভাইৰেল হৈছিল আৰু সেই পোষ্টটো দেখিবলৈ পোৱা হৈছিল যে এজন ইউজাৰে গ্ৰকৰ পৰা কিছুমান উত্তৰ বিচাৰিছিল উত্তৰ জানিবলৈ বিচাৰিছিল কিছুমান প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰত যথেষ্ট অশ্ৰাব্য গালি গালাজ পৰা পৰিলক্ষিত হৈছিল আৰু যাক লৈ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ হয় এই সমগ্ৰ বিষয়টো আৰু এই সমগ্ৰ বিষয়টো তদন্তৰ আওতালৈ আহে বা ইয়াৰ তদন্ত কৰি ইয়াৰ বিপৰীতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয় আগবাঢ়িছে গতিকে দুইটা দিশৰ পৰা মাস্ক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এতিয়া সংঘাত তুংগত উঠা পৰিলক্ষিত হৈছে যি সময়ত আমেৰিকা ভ্ৰমণৰ সময়ত AI প্ৰযুক্তিৰ বা AIৰ জৰিয়তে দুইখন দেশে কাম কৰা দিশত মত পোষণ কৰিছিল AI কেনেদৰে আগুৱাই লৈ যাব পাৰি AI দৈনন্দিন জীৱনত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি AI ইতিবাচক দিশসমূহেৰে কেনেদৰে প্ৰযুক্তিৰ ক্ষেত্ৰত উত্তৰণৰ ক্ষেত্ৰত আগবাঢ়িব পাৰি সেই বিষয়ত আলোচনাত মিলিত হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ইলন মাস্কৰ সৈতে আৰু সেই AI এটা মডেলক কেন্দ্ৰ কৰি এতিয়া মাস্ক আৰু কেন্দ্ৰীয় চৰকাৰৰ সংঘাত আৰু একে সময়তে ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ এটা বিশেষ ধাৰাক লৈ য'ত কণ্টেণ্টৰ ওপৰত কণ্টেণ্ট ডিলিট কৰাৰ ক্ষেত্ৰত বা কণ্টেণ্ট অপসাৰণ কৰাৰ ক্ষেত্ৰত সেন্সৰশ্বিপৰ ক্ষেত্ৰত আপত্তি দৰ্শাই এতিয়া কেন্দ্ৰীয় চৰকাৰৰ তথ্য প্ৰযুক্তিৰ সেই বিশেষ ধাৰাটো তথ্য প্ৰযুক্তি আইনৰ সেই বিশেষ ধাৰাটো ৭৯(৩)(বি) ধাৰাৰ বিৰোধিতা কৰি দ্বাৰস্থ হৈছে আদালতৰ ইলন মাস্ক মালিকাধীন
এক স্কপ গতিকে লক্ষণীয় হ'ব এই আইনী যুঁজখন কেনেদৰে আগবাঢ়ে কেন্দ্ৰীয় চৰকাৰ আৰু মাস্কৰ সেয়া পৰৱৰ্তী সময়ত যথেষ্ট লক্ষণীয় হ'ব এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ